সেবা মিডিয়ামত পঢ়া বহুত ষ্টুডেণ্টৰ গাৰ্জেনে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক CBSE মিডিয়াম নাইবা হয়তো এজন সেবা মিডিয়ামত পঢ়া বহুত ষ্টুডেণ্টৰ গাৰ্জেনে এতিয়া নিজৰ ল'ৰাজনক বা ছোৱালীজনক যিজন নেকি ছেকেণ্ড চাইল্ড তেওঁলোকক CBSE মিডিয়ামৰ স্কুলবিলাকত দিয়াৰ বাবেহে আগ্ৰহী হৈছে। তাৰ কাৰণটো কিন্তু তেওঁলোকক দোষ দি লাভ নাই। মানে আমাৰ সেবা বা যিটো আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে বৰ্তমান ASSEB হৈছে, কিন্তু নাম বদলালেও কামবোৰ আগৰ দৰে হৈ আছে আৰু তাৰ ফলত বহুত গাৰ্জেন চিন্তান্বিত হৈছে। এইবাৰো হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামটো নহ'ল, 3খনে হ'ল 3খন নহ'লে, আৰু বাকী মাৰ্কছবোৰ স্কুলক দিবলৈ কৈছে, স্কুলবোৰক নিজে পঠাব দিছে। তো যিটো এক্সামৰ মানে সেয়ে হোৱা নাই, এক্সামেই হোৱা নাই, তাৰে মাৰ্ক পঠাব দিছে। এতিয়া হয়তো টেষ্ট বা অন্যান্য এক্সামৰ হিচাপত পঠাব, কিন্তু সেইটো স্কুলে নিজৰ হিচাপতে যিমান পাৰে ইমান পঠাব পাৰিব। তেওঁলোকৰ টেষ্টৰ হিচাপত যিটো টেষ্টটো এনেও অলপ সকলে সেই কৰিয়ে পঠায় তেনেকুৱা। গতিকে আসাম ষ্টেট বৰ্ডৰ কৰ্মকাণ্ডৰ ফলত আৰু তো বিভিন্ন প্ৰব্লেমটো হৈয়ে থাকে, পেপাৰ ভুল কিবা ভুল এইবিলাকতো থাকেই। তাৰপিছতো আৰু যদি এক্সামৰ পেপাৰ আউট হৈ থাকে তো গাৰ্জেনবোৰে লাহে লাহে হয়তো অসমীয়া মিডিয়ামৰ স্কুলবোৰ বা আমাৰ ষ্টেট বৰ্ডৰ স্কুলবোৰ লাহে লাহে বাদ দিব আৰু CBSE মিডিয়ামতে যাব। গতিকে এইটো এটা বিৰাট দুখৰ কথা হৈছে, আৰু এনেদৰে থাকিলে আমাৰ ভৱিষ্যত কি হ'ব নাজানো, আৰু কি পৰ্যায়লৈ যাব। এটা সময়ত হয়তো চব CBSE মিডিয়ামে হৈ যাব স্কুল।